হয়, মই বৰ্তমান উপস্থিত আছোঁ নুমলীগড়ৰ মৰঙী মৌজাত। এই মৰঙী মৌজাত যিহেতু ৮০% মানুহেই চাহৰ লগত জড়িত আৰু মোৰ সহযোগী মাছুম আছে। কৃষকৰ আচলতে দুখৰ বিষয় মই জানিবলৈ আহিছোঁ আৰু মাছুমে এই কেঁচাপাতসমূহ দেখাবলৈ চেষ্টা কৰিছে প্ৰাক নিজৰ দৰ্শকসকলক। আৰু এটা কথা ক'ব লাগিব যে যিসকল চাহ খেতিৰ লগত জড়িত, এই জড়িত লোকসকল ইতিমধ্যে ক'ব লাগিব যে তেখেতসকলৰ পানীত আচলতে হাঁহ নচৰা অৱস্থা হৈছে, যিহেতু কেঁচাপাতৰ মূল্য কমি আহিছে। আৰু আজি আমি জানিব পাৰিছোঁ যে 12 টকালৈকে কেঁচাপাতৰ মূল্য কমি আহিছে। এই ক্ষেত্ৰত এজন চাহ খেতিয়ক আছে, ক্ষুদ্ৰ চাহ খেতিয়ক আছে, তেখেতৰ পৰা দুই এষাৰ বিষয় মই জানিব বিচাৰিম। কওকচোন, কি ক'ব যিহেতু কেঁচাপাতৰ মূল্য কমি আহিছে? সঁচাকৈ এইটো দুৰ্ভাগ্যজনক, কিয়নো চাহপাতৰ যিটো এতিয়া দাম আছে বা যিটো মূল্য, আমাৰ খেতিয়ক হিচাপে মানে পানীত হাঁহ নচৰা অৱস্থাত, কিয়নো আমি যিহেতু শ্ৰমিকসকলকো মানে পাত ছিঙাৰ বিনিময়ত তেখেতলোকক যি পইচা দিব লাগে, লগতে আমাৰ মূল্য কিমান বৰ্তমান আজিৰ তাৰিখত কেঁচাপাতৰ মূল্য ফেক্টৰীত 12 টকাকৈ দি আছে, আৰু কিছুমান ফেক্টৰী 12 টকাতকৈও তলত, আৰু কিছুমান এনেকৈ আছে তাত পাৰ্চেণ্টেজ ওলায়, পাৰ্চেণ্টেজত যদিও কমি যায় তেতিয়া আকৌ সেই 10-8 টকালৈকে পাই যায়। তো এনেকৈ মানে যিসকল শ্ৰমিক বা যিসকল খেতিয়ক ইয়াৰ লগত জড়িত আছে, তেখেতলোকৰ মানে বৰ ডাঙৰ সমস্যাত তেখেতলোকে পৰিছে। আৰু মৰঙী মৌজাত ক'ব লাগিব যে 80% মানুহে চাহৰ লগত জড়িত। হয়, মৰঙী মৌজাত প্ৰায় 80% মানুহেই চাহৰ লগত জড়িত, কিয়নো ইয়াত যিসকল শিক্ষিত যুৱক যুৱতী আছে, তেখেতলোকে বিশেষকৈ এইটো এটা ভাল ব্যৱসায় হ'ব বুলি তেখেতলোকে বাছি লৈছিলে। আৰু বহুতেই ইয়াত হাতীৰো উপদ্ৰৱৰ কাৰণে খেতি বাতি খাই পেলাই, এইটো হিচাপতো তেখেতলোকে চাহ খেতি এটা মানে ভাল খেতি, য'ৰ পৰা নেকি তেখেতলোকে খেতিয়কসকলে মানে অলপ হ'লেও নিজৰ পৰিয়ালক পোহপাল দিম বুলি ভাবিছিলে। কিন্তু এই সময়ছোৱাত আজি বৰ্তমান দিনত যিটো চাহৰ মানে দাম, তেখেতলোকে কিন্তু পৰিয়াল পোহপাল দিবলৈ বৰ চিন্তিত হৈ পৰিছে। হয়, আচলতে ক'ব লাগিব যে চাহৰ যি কেঁচাপাতৰ যি মূল্য, এই মূল্য যেনেধৰণে কমি আহিছে, হয়তো তেখেতসকলে এটা কথা ক'ব লাগিব যে বিকল্প তেখেতসকলে চাহ বাগানৰ পৰিৱৰ্তে কিবা বেলেগ চিন্তা কৰিব লাগিব, নহয়তো তেখেতসকলৰ পৰিয়াল চলিবলৈ যথেষ্ট অসুবিধা হ'ব।